এইটো ভিডিঅ'ত আমি কৰিম অনুশীলনী 2.2 ৰ 1 নম্বৰ আৰু 3 নম্বৰ প্ৰশ্নটো 1 নম্বৰ 3 নম্বৰ প্ৰশ্নটো পাতি লৈছো সলিউশন কি কৰিম ধৰা হল p of x equal to 6x square 3 to আমি পিছফালে লিখিম 7x minus 3 কাৰণ ইয়াত 6x আছে তাৰ পিছত আমি x ৰ পাৱাৰ একো নাই মানে 1 আছে তাৰ পিছত ধ্ৰুবক পদ আমি বহুপদৰ আৰ্হিত আমি লিখি লৈছো এটা ইয়াৰ আমি উৎপাদক বিশ্লেষণ কৰিম 6x square minus 9x plus 2x plus 3 তে আমি কি কৰিম এই দুটাৰ পৰা কমন লম কমন কি আহিব 3x আহিব ব্ৰেকেটত থাকিব 2x minus 3 আৰু এটা আহিব plus 1 ব্ৰেকেটত 2x plus 2x plus minus sorry minus 3 ইয়াত আহিব 2x minus 3 3x plus 1 তো গতিকে p of x equal to 6x square minus 7x minus 3 ৰ শূন্য হ'ব যেতিয়া 2x minus 3 equal to 0 বা 3x plus 1 equal to 0 2x equal to 3 বা 3x minus 1 x equal to 3 by 2 বা x equal to minus 1 by 3 গতিকে p of x ৰ শূন্য দুটা ক্ৰমে alpha equal to 3 by 2 আৰু beta equal to minus 1 by 3 এতেকে p of x ৰ শূন্য দুটাৰ যোগফল বা সমষ্টি যোগফল অবলিক সমষ্টি কি কৰিম আলফা প্লাস বিটা আলফা কিমান আছে 3 by 2 আৰু বিটা আছে 1 by 3 কিমান হ'ব 3 by 2 minus 1 by 3 দুটাৰ লসাগু আহিব 6 6 ক 2 ৰে হৰণ কৰিলে 3 বাৰ 3 3 গুণ 9 minus 6 ক 3 ৰে হৰণ কৰিলে 2 বাৰ 1 2 গুণ 2 তো 9 ৰ পৰা 2 গলে 7 7 by 6 তো ইয়াত আমি কি লিখিব পাৰো x ৰ সহগ by x square ৰ সহগ এতিয়া আমি কি কৰিম এতিয়া আমি সেই শূন্য দুটাৰ আগো সমষ্টি ওলাম গুণফল ওলাম দেখি শূন্য দুটাৰ গুণফল মানে আলফা ইনটু বিটা তো আলফা কিমান পাইছিলো আলফা পাইছিলো আমি আলফা পাইছিলো 3 by 2 আৰু বিটা পাইছিলো minus 1 by 3 3 by 2 into minus 1 by 3 কিমান হ'ব 3 3 cancel যাব minus 1 by 2 এইটো आंसर যদি ভিডিওটো ভাল লাগে তেন্তে লাইক আৰু শেয়াৰ কৰিব নাপাহৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনালোকৰ সাবস্ক্ৰাইব আৰু লাইক কমেন্টে আমাক পৰৱৰ্তী ভিডিও বনাবলৈ উৎসাহ জনায় ধন্যবাদ